আইকি ইমান ধুনীয়া মিউজিচিয়ান বিলাকক মই এটা ধন্যবাদ জনাইছোঁ দেই। সকলে এটা হাত চাপৰি দিয়ক। খুব ধুনীয়া মিউজিচিয়ান, খুব ভাল বজাইছে আৰু গানটো ভাল লাগিছে, কথাবিলাকো ভাল লাগিছে আৰু কথাবিলাক এনেকুৱা ভাল লাগিছে। পণ আমাৰে গীতা ভাগৱত আমাৰে, খুব উচ্চ মানদণ্ডৰ এটা সুন্দৰ গীত। পত্ৰিকা উন্মোচন কৰাৰ আমাৰ মৰমৰ বাইদেউ ৰচনাৰা আখতাৰক মই ধন্যবাদ জনাইছোঁ। খুব ধুনীয়াকৈ তেওঁ উন্মোচন কৰিছে গোটেইখিনি পৰিৱেশ। আৰু মই নকলে নহ'ব, আখৰবিলাক চাইছোঁ দেই, পাচিৰ পত্ৰিকাৰ আখৰবিলাক খুব ধুনীয়া। কামাল হাছান নামৰ ল'ৰাজনে কৰিছে, দেউতাক আছে ইয়াতে। কামাল হাছানক মই ধন্যবাদ জনাইছোঁ। ভাল লাগিছে, তোমালোকে আগবাঢ়ি যোৱা। তোমালোকে পাচিৰ পত্ৰিকাতে নাথাকি তোমালোকে এইখন আজি আলোচনী ৰাইজৰ হাতত, পঢ়ুৱৈৰ হাতত তুলি দিছা। এইটো এটা বিৰাট গৌৰৱৰ কথা। অসমীয়া সাহিত্যৰ ভঁৰাল চহকী কৰিব এইখন আলোচনীয়ে। এইখন আলোচনীৰ বেটুপাতটো চাওক সকলে, খুব ধুনীয়া। হাতে হাতে হাত মিলি গৈছে, সকলোৱে একেলগে মিলি জুলি গৈছে। আমি সকলোৱে একে আৰু হাতে হাতে হাত ধৰি যিকোনো কামতে আগবাঢ়িম। সম্পাদিকা সামিনা ইয়াসমিন, তত্ত্বাৱধায়কদ্বয় চাৰ্জি পাৰভিন, ৰুহুল আৰু আমন। মই ইয়াতে সামিনা ইয়াসমিনক কৈ থকা এটা সুন্দৰ পৰিৱেশ। ল'ৰা ছোৱালীবিলাকে খুব সুন্দৰ কৰি খুব সুন্দৰ প্ৰাৰ্থনা কৰি আছে। প্ৰাৰ্থনা আমাক লাগিবই। আমি সকলোতকৈ ওপৰত হ'ল ভগৱান, আৰু ভগৱানক আমি সেৱা কৰিব লাগিব। ভগৱান মাক আল্লা। ইয়াৰ ভিতৰত পাইছোঁ নামৰ সৌৰভ। সকলোকে আলী আহমেদ একাডেমি কলগেছিয়া। এয়া হ'ল সম্পাদিকা। প্ৰথম বাৰ্ষিক আলোচনীত এইটো মানে তাকেদি দিব আৰু তাৰপিছত আছে আপোনাৰ দ্য এনুৱেল মেগাজিন অফ দ্য ফখৰুদ্দিন আলী আহমেদ একাডেমি পাব্লিছ বাই দ্য এডিটৰিয়েল বৰ্ড, ফখৰুদ্দিন আলী আহমেদ একাডেমি কলগেছিয়া 2024-25। সম্পাদনা কমিটিত আছে চাৰ্জি পাৰভিন। চাৰ্জি পাৰভিন। তত্ত্বাৱধায়ক আছে চাৰ্জি পাৰভিন, ৰুহুল আমন। সম্পাদিকা সামিনা ইয়াসমিন। সদস্য আছে কামাল হাছান, মামিয়া চুলতানা, ইয়াসমিনা পাৰভিন, মনিৰুল ইছলাম, ইফতিকাৰ আলী আহমেদ। বেটুপাত অংকন কৰিছে। এটা বেটুপাত অংকনৰ কাৰণে এটা হাত চাপৰি দিয়ক খুব ধুনীয়াকৈ। মই কিন্তু হাত চাপৰিয়ে দিব দিছোঁ দেই তোমালোকক। মই তোমালোকক এই যে শুৱনি বান্ধিব দিয়া নাই। আৰু চাই আছোঁ দেই, আজি মই কেইটাত আহিছোঁ, মই ভাবা নাছিলোঁ 1টা বজাত মতা মিটিংখন দিয়ে, 3টা বজাত হ'ব। আৰু এইটো হৈছে আপোনালোক বা তোমালোক আহি নোপোৱাৰ কাৰণে। যেই নহওক, ইমানবিলাক ল'ৰা ছোৱালী দেখি ভাল লাগিছে। খুবেই ধুনীয়া ধুনীয়াকৈ সাজি কাচি আহিছে, দেখিয়ে ভাল লাগে। ফুল ফুলিছে আৰু এই ফুলৰ সৌৰভ ছটিয়াইছে এই আলোচনীখনে, নামেই সৌৰভ। প্ৰথমে শ্ৰদ্ধাঞ্জলি জনাইছে মৰহুম ওমৰ আলী আহমেদ, প্ৰতিষ্ঠাপক অধ্যক্ষ ফখৰুদ্দিন আলী আহমেদ একাডেমি কলগেছিয়া, মৰহুম আব্দুৰ ৰহমান, বিজ্ঞানিকা ফখৰুদ্দিন আলী আহমেদ একাডেমি কলগেছিয়া। তেওঁলোকক ময়ো আন্তৰিকতাৰে শ্ৰদ্ধাঞ্জলি জনাইছোঁ। বেঞ্চত তেওঁলোকে সুখেৰে থাকক বুলি উৎসৰ্গা কৰিছে আমাৰ পৰিচালনা সঞ্চালকৰ পিতৃ আলহাজ শামছুল আলমৰ হাতত। এইখন ধুনীয়াকৈ আছে।